হাই ফ্ৰেণ্ডছ, মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা প্ৰতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো যোৱাটো খণ্ডত প্ৰজ্ঞাই হাঁহি আছিল আৰু তেতিয়া কিংচুকে তোমাৰ কি কথাত ফূৰ্তি লাগিছে যাৰ বাবে তুমি হাঁহি আছা বুলি কোৱাত বা ঘৰৰ পৰা ওলাই যোৱাৰ কাৰণে কিমান ভাল লাগিছে তোমাক বুজাব নোৱাৰিম। মই ভবা ধৰণে সকলো হৈছে কালিৰ কাজিয়াখনে এটা নতুন ৰূপ ল'লে। তাই ঘৰৰ পৰা ওলাই গৈ মোৰ ৰাস্তাটো আৰু ধুনীয়া কৰিলে বুলি কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত প্ৰজ্ঞাই মাকৰ আগত বাৰ কথা মুখত কৈ আছিলা দেখোন, এতিয়া কি হ'ল? ঘৰখনৰ এইখিনি সময়ত এনেকুৱা কৰিব নালাগিছিল, তোমাৰ কথা বা ঘৰখনৰ কথা এবাৰ হ'লেও ভাবিব লাগিছিল। তাই বহুত স্বাৰ্থপৰ মই জানিছিলোৱেই বুলি মাকৰ আগত কোৱা দেখিবলৈ পাব। আৰু আজি প্ৰজ্ঞা মনিষাৰ ওচৰত যাব আৰু তোৰ কাৰণে আজি ঘৰত অশান্তিৰ সৃষ্টি হৈছে। তই সেইদিনা তেনেকুৱা নকৰা হ'লে আজি বা যাব নালাগিল হয় বুলি মনিষাক কথা শুনোৱা দেখিবলৈ পাব। ইফালে আকৌ বিন্দু আজি অনুৰ ওচৰত যাব আৰু দেউতাই চাহ নোখোৱাৰ কাৰণে মন বেয়া নকৰিবা। দেউতাৰ খং উঠিছে সেইকাৰণে চাহ খোৱা নাই, চাবা লাহে লাহে দেউতাৰ খং কমি যাব আৰু তোমাকো আঁকোৱালি ল'ব বুলি বিন্দুৱে অনুক কোৱা দেখিবলৈ পাব। আপোনালোকে প্ৰতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।